স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি এটা প্ৰশ্ন আলোচনা কৰিম, যিটো প্ৰশ্ন পেৰেলগ্ৰামৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। আৰম্ভ কৰোঁ। হোৱাট ইজ দ্য পেৰিমিটাৰ অফ এ পেৰেলগ্ৰাম whose two sides are 7 cm and 12 cm? মানে কথাটো কৈছে এটা পেৰেলগ্ৰামৰ কথা কৈছে, তাৰ দুটা ছাইডৰ মাপ দি দিছে আৰু আমাক সুধিছে গোটেইকেইটা ছাইড মিলি কিনে ইয়াৰ মাপ কিমান হ'ব। মানে পেৰিমিটাৰ মানে কি গোটেইকেইটা ছাইডৰ মাপ। এতিয়া চাওক পেৰেলগ্ৰাম কাক কয়? পেৰেলগ্ৰাম কয় ইয়াক, এইটো হৈছে পেৰেলগ্ৰাম। পেৰেলগ্ৰামৰ আমাক দুটা ছাইড দি দিছে, এটা হৈছে 7 cm মানে এইটো, আৰু এটা হৈছে 12 cm মানে এইটো। এতিয়া কথাটো হৈছে কি, ইয়াৰ কাৰণে এটা ফৰ্মুলা বনাইছে। পেৰিমিটাৰ আৰু পেৰেলগ্ৰাম হ'লে P is equal to A plus B. চাওক এতিয়া কথাটো হ'ল কি, আমি এই ফৰ্মুলাটো ব্যৱহাৰ কৰাৰ আগতে আমি ইয়াৰ বেচিক্সখিনি জানি লওঁ। বেচিক্সখিনি হ'ল চাওক, ইফালে যদি 7 হয় ইফালেও 7 হ'ব, ইফালে যদি 12 হয় ইফালেও 12 হ'ব। এতিয়া চাওক গোটেইকেইটা যদি যোগ কৰি দিয়ে আমি ইয়াৰ উত্তৰটো পাই যাম। পেৰিমিটাৰ মানে গোটেই ছাইডৰ যোগটো কথা হয়, যোগটো কয় পেৰিমিটাৰ বুলি কোৱা হয়। এতিয়া চাওক 7 দুগুণ কিমান? 14, 12 দুটা 12 আছে মানে 12 দুগুণ কিমান হয়? 24, 24, 4 4 8, 2 1 3। এইটো হৈছে ইয়াৰ বেচিক্স। ইয়াৰ এনচাৰটো এনেকৈ ওলাই যায় 38 cm ইয়াৰ ৰাইট এনচাৰ। কিন্তু কথাটো হ'ল কি, আপুনিতো এনেকৈ আঁকি বা এনেকৈ মনত নাথাকে, আপুনি এইকাৰণে চিম্পলি এই ফৰ্মুলাটো মনত ৰাখিব, P is equal to A plus B। P is equal to A plus B হ'লে এতিয়া ফৰ্মুলা মতেদি কেনেকৈ কৰিব লাগে আপুনি চাওক। P is equal to into 2A plus B হ'লে এটা আছিল কিমান 12, এটা আছিল কিমান 7। চাওক বস্তুটো একেই, খালি ইয়াক মনত থকা এনেকৈ বনাইছে, একচুৱেলি বস্তুটো এনেকুৱা। চাই লওক P is equal 12 দুগুণ 24 প্লাছ 7 দুগুণ 14, P is equal 24 যোগ 14 38 cm। কথাটো হ'ল কি, আপুনি এতিয়াতো বেচিক্সটো গম পাই গ'লে পেৰিমিটাৰ মানে কি সকলো জেগাৰ ছাইডৰ জোখ মাপটো, আৰু আপুনি ফৰ্মুলাটো গম পালে ফৰ্মুলাটো 2 কিয় ব্যৱহাৰ কৰি আছে, A plus B 2 কিয় ব্যৱহাৰ কৰিছে। 2 মানে দুটা, এইটোও দুটা এইটোও দুটা, এনেকৈ থাকিলেতো পূৰণ হয়। তেনেহ'লে আপুনি আজিৰ পৰা পেৰেলগ্ৰাম মোৰ কথা গম পাই গ'ল। আগন্তুক আহি থকা প্ৰশ্নবিলাক আপুনি এনে চল্ভ কৰিব পাৰিব। আশা থাকিল আপুনি যাতে আৰু ভিডিঅ' চাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। আজিলৈ ইমানতে।